গৌৰৱ গগৈটো পাকিস্তানৰ মানুহ হয়, গতিকে তেওঁৰ প্ৰচাৰ চলালেতো কংগ্ৰেছৰ লছহে হ'ব। কাৰণ তেওঁতো গোটেই আপুনি গৌৰৱ গগৈৰ টুইট চাব, ৰাফেল কিনাটো তেওঁ বাধা দিছিলে, Su-400 কিনাটো তেওঁ বাধা দিছিলে। গতিকে ইমান দিনে মই সেইবিলাক টুইট চোৱা নাছিলোঁ। যোৱাকালি আমাৰ মানুহে মোক পঠাই দিছে, এওঁ দেখোন ৰাফেল কিনাটো বাধা দিছিলে, Su-400 কিনাটো বাধা দিছিলে। গতিকে ৰাইজে তেওঁক যি মেছেজ দিব লাগে ৰাইজে দিছে। মই ভাবোঁ যে এতিয়া অহংকাৰ ত্যাগ কৰি যিকেইটা প্ৰশ্ন জনগণে সুধিছে তাৰ উত্তৰকেইটা দিব লাগে। যোৱা লোকসভাৰ নিৰ্বাচনতো উজনি অসমত আমি বহুত ভাল ফলাফল কৰিছিলোঁ। কাজিৰঙা চিট জিকিছিলোঁ, ডিব্ৰুগড় চিট জিকিছিলোঁ, যোৰহাট চিট কেইটামান ভোটত আমি হাৰিছিলোঁ। কিন্তু গোটেইকেইখন জিলাতে লখিমপুৰ উজনি অসমত আমি লখিমপুৰ চিটো জিকিছিলোঁ, উত্তৰ অসমত আমি তেজপুৰ চিটো জিকিছিলোঁ। কিন্তু যোৱা লোকসভাৰ পিছত 11টা চিটত আমি জিকাৰ পিছতো সংবাদ মাধ্যমে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যেন আচলতে আমি হাৰিছিলোঁ। আজি সংবাদ মাধ্যমত যোৰহাটৰ ৰাইজে উত্তৰ দি দিলে যে বিজেপিক সকলোৰে আশীৰ্বাদত বিজেপিক সকলোৱে ভাল পায় আৰু ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী যোৰহাটতো